নমস্কাৰ বন্ধুসকল, আপুনি কেতিয়াবা ভাবিছেনে যে আমাৰ চৌপাশৰ কিছুমান মানুহে দিনে ৰাতি ইমান কষ্ট কৰিও কিয় অৰ্থনৈতিক সমস্যাৰ পৰা ওলাই আহিব নোৱাৰে? আনহাতে কিছুমান মানুহে যি ব্যৱসায়তেই হাত নিদিয়ক কিয় খুব কম সময়ৰ ভিতৰত তেওঁলোকৰ সফলতা প্ৰায় যেন নিশ্চিত হৈ পৰে। ইয়াৰ কাৰণ ভাগ্য বা কেৱল কঠোৰ পৰিশ্ৰম নহয়, আচল ৰহস্যটো লুকাই আছে আমাৰ মগজুৰ ভিতৰত। আজি আমি টি হাৰ্ভ একাৰৰ যুগান্তকাৰী গ্ৰন্থ চিক্ৰেটছ অৱ দ্য মিলিনিয়াৰ মাইণ্ডৰ আধাৰত আলোচনা কৰিম যে কেনেকৈ আমাৰ অৱচেতন মনে আমাৰ আৰ্থিক ভৱিষ্যত নিৰ্ধাৰণ কৰে। লেখক টি হাৰ্ভ একাৰে কিতাপখনৰ আৰম্ভণিতে এটা আচৰিত কথা কৈছে। তেওঁ পঢ়ুৱৈসকলক তেওঁৰ কথা অন্ধভাৱে বিশ্বাস নকৰিবলৈ কৈছে। ইয়াৰ অৰ্থ হ'ল এই নীতিসমূহ আপুনি নিজৰ জীৱনত প্ৰয়োগ কৰি চাওক, পৰীক্ষা কৰক আৰু যিটোৱে কাম কৰে তাকেই গ্ৰহণ কৰক। আহক তেন্তে পলম নকৰি আমাৰ মনৰ ভিতৰত থকা অৰ্থৰ গোপন ফাইলসমূহ খুলি চাওঁ। ১ নম্বৰ ধাৰণা, ভিতৰৰ জগত বনাম বাহিৰৰ জগত। দ্য ইনাৰ গেম ভাৰ্চেছ আউটাৰ গেম অফ ৱেল্থ। আমি সকলোৱে এক দ্বৈততাৰ জগতত বাস কৰোঁ, যেনে দিন আৰু ৰাতি, গৰম আৰু ঠাণ্ডা, পোহৰ আৰু আন্ধাৰ। ঠিক সেইদৰে ধন উপাৰ্জনৰো দুখন জগত আছে, এখন বাহিৰৰ খেল আৰু আনখন ভিতৰৰ খেল। বাহিৰৰ খেলখনত ব্যৱসায়িক জ্ঞান, ধন ব্যৱস্থাপনা আৰু বিনিয়োগৰ কৌশল অন্তৰ্ভুক্ত থাকে, কিন্তু লেখকৰ মতে ভিতৰৰ খেলখন তাতকৈও বেছি গুৰুত্বপূৰ্ণ। ইয়াক বুজিবলৈ এটা প্ৰাকৃতিক উদাহৰণ লওঁ আহক। ধৰি লওক আমাৰ জীৱনটো এজোপা গছৰ দৰে। গছজোপাত যিবোৰ ফল লাগিছে সেইবোৰেই আমাৰ জীৱনৰ ফলাফল বা ৰিজাল্ট। এতিয়া যদি ফলবোৰ সৰু বা তিতা হয়, তেন্তে আমি সাধাৰণতে কি কৰোঁ? আমি ফলবোৰৰ ওপৰতেই বেছি মনোযোগ দিওঁ। কিন্তু আচলতে ফলবোৰ কোনে সৃষ্টি কৰে? মাটিৰ তলত থকা শিপা আৰু বীজেহে ফলবোৰৰ গুণাগুণ নিৰ্ধাৰণ কৰে। অৰ্থাৎ যিটো অদৃশ্য সিয়েই দৃশ্যমান জগতখন গঢ়ি তোলে। একেদৰে আমাৰ সমাজত যেতিয়া কাৰোবাৰ হাতত ধন নাথাকে, তেওঁলোকে ভাবে যে ধনৰ অভাৱটোৱেই আচল সমস্যা। কিন্তু আচলতে ধনৰ অভাৱটো এটা লক্ষণহে, মূল কাৰণ নহয়। মূল কাৰণটো হৈছে আপোনাৰ মানসিক শিপা। সেয়েহে যদি আপুনি আপোনাৰ বাহিৰৰ আৰ্থিক ফলাফল সলনি কৰিব বিচাৰে, তেন্তে প্ৰথমে আপোনাৰ ভিতৰৰ মানসিক আৰু আধ্যাত্মিক শিপা সলনি কৰিব লাগিব। ২ নম্বৰ ধাৰণা, মনৰ ৪টা স্তৰ আৰু কম্পিউটাৰ প্ৰিণ্টআউটৰ উদাহৰণ। দ্য 4 কোৱাড্ৰেণ্টছ এণ্ড দ্য প্ৰিণ্টআউট এনালজি। লেখকে বুজাইছে যে মানুহ হিচাপে আমি কেৱল এখন জগতত বাস নকৰোঁ, আমি একেলগে ৪টা ভিন্ন স্তৰত জীয়াই থাকোঁ: ভৌতিক, মানসিক, আৱেগিক আৰু আধ্যাত্মিক। ইয়াৰ ভিতৰত ভৌতিক বা বাহিৰৰ জগতখন হৈছে বাকী তিনিওখন জগতৰ এটা প্ৰতিফলন বা প্ৰিণ্টআউট মাত্ৰ। ধৰি লওক আপুনি আপোনাৰ কম্পিউটাৰত এখন চিঠি টাইপ কৰিলে আৰু তাক প্ৰিণ্ট কৰিলে। কাগজখন হাতত লৈ আপুনি দেখিলে যে তাত এটা আখৰ ভুলকৈ টাইপ হৈছে। এতিয়া আপুনি এডাল ৰবৰেৰে সেই ভুলটো মচি পেলালে আৰু আকৌ প্ৰিণ্ট দিলে। কি হ'ব? ভুলটো আকৌ ওলাই আহিব। আপুনি যিমানেই ডাঙৰ ৰবৰ ব্যৱহাৰ নকৰক কিয়, ভুলটো বাৰে বাৰে ওলাই থাকিব, কাৰণ আপুনি কেৱল প্ৰিণ্টআউট বা বাহিৰৰ ফলাফলটোহে সলনি কৰিবলৈ চেষ্টা কৰিছে, কম্পিউটাৰৰ মূল প্ৰগ্ৰামটো নহয়। আমাৰ আৰ্থিক জীৱনটোও ঠিক তেনেকুৱাই। ধন সম্পত্তি, স্বাস্থ্য বা ওজন, এই সকলোবোৰেই কাৰণ আৰু ফলাফলৰ খেল। আপোনাৰ বাহিৰৰ জগতখন আপোনাৰ ভিতৰৰ মানসিক প্ৰগ্ৰামৰেই এটা প্ৰিণ্টআউট বা ৰিজাল্ট। সেয়েহে আপোনাৰ বেংক একাউণ্টৰ অৱস্থা সলনি কৰিবলৈ হ'লে প্ৰথমে আপোনাৰ মগজুত চলি থকা চিন্তাধাৰাৰ মূল প্ৰগ্ৰামটো সংশোধন কৰিব লাগিব। ৩ নম্বৰ ধাৰণা, প্ৰকাশৰ প্ৰক্ৰিয়া আৰু ফাইনেন্সিয়েল ব্লুপ্ৰিণ্ট। আমাৰ আৰ্থিক ভাগ্য কেনেকৈ নিৰ্ধাৰণ হয় তাৰ বাবে লেখকে এটা গুৰুত্বপূৰ্ণ সূত্ৰ দিছে, যাক প্ৰকাশৰ প্ৰক্ৰিয়া, প্ৰচেছ অৱ মেনিফেষ্টেশ্যন বুলি কোৱা হয়। PTFA = R. P for programming, T for thoughts, F for feelings, A for action, and finally R for result. অৰ্থাৎ আপোনাৰ প্ৰগ্ৰেমিং বা কণ্ডিশ্যনিঙৰ পৰা চিন্তাৰ জন্ম হয়, চিন্তাৰ পৰা আৱেগ বা অনুভৱ অৰ্থাৎ ফিলিংছ আহে, আৰু ফাইনেলি সেই অনুভৱে আমাক কাম কৰিবলৈ বাধ্য কৰে, আৰু আমাৰ কামেই শেষত ফলাফল বা ৰিজাল্ট কঢ়িয়াই আনে। আমাৰ অৱচেতন মনত ধনক লৈ এটা নিৰ্দিষ্ট আৰ্হি বা ফাইনেন্সিয়েল ব্লুপ্ৰিণ্ট সংৰক্ষিত হৈ থাকে, যিটো ঠিক ঘৰ সজাৰ আগতে তৈয়াৰ কৰা নক্সাৰ দৰে। আপুনি ব্যৱসায়ৰ যিমানেই ডাঙৰ কৌশল নিশিকক কিয়, যদি আপোনাৰ অৱচেতন মনৰ এই আৰ্হিটো সফলতাৰ বাবে ছেট হৈ থকা নাই, তেন্তে আপুনি কেতিয়াও স্থায়ীভাৱে ধনী হ'ব নোৱাৰিব। সেয়েহে ধনাত্মক ফলাফল পাবলৈ হ'লে চিন্তা আৰু কাম সলনি কৰাৰ আগতে শৈশৱৰ পৰা মনত সোমাই থকা অনুপযোগী প্ৰগ্ৰামিং প্ৰথমে বিচাৰি উলিয়াব লাগিব। ৪ৰ্থ নম্বৰ ধাৰণা, য'ত প্ৰথম প্ৰভাৱৰ বিষয়ে কোৱা হৈছে, মৌখিক প্ৰগ্ৰামিং, দ্য ফাৰ্ষ্ট ইনফ্লুৱেঞ্চ, ভাৰ্বেল প্ৰগ্ৰামিং।
এতিয়া প্ৰশ্ন হয়, আমাৰ মনৰ এই প্ৰগ্ৰেমিংটো কেনেকৈ হয়? লেখকে ইয়াৰ তিনিটা প্ৰধান কাৰণ উল্লেখ কৰিছে। প্ৰথমটো হৈছে মৌখিক প্ৰগ্ৰামিং, অৰ্থাৎ ভাৰ্বেল প্ৰগ্ৰামিং। শৈশৱত ধনক লৈ আপুনি কি কি কথা শুনিছে? আমাৰ সমাজত এনে কথা প্ৰায় শুনা যায়। ধন কি গছত লাগে নেকি? বেছি ধন থাকিলে মানুহ অহংকাৰী হৈ পৰে। ধনী মানুহবোৰ লোভী। এটা শিশুৱে বাৰে বাৰে এনে কথা শুনি ডাঙৰ হলে তাৰ অৱচেতন মনে ধৰি লয় যে ধনী হোৱাটো এটা বেয়া কথা, আৰু যদি সি ধনী হয় তেন্তে সমাজ বা মা দেউতাকে তাক ভাল নাপাব। ধৰি লওক এজন ব্যক্তিয়ে বছৰি বহুত ধন উপাৰ্জন কৰে, কিন্তু মাহৰ শেষত তাৰ হাতত একো নাথাকে। সি ধাৰ বা ভুল বিনিয়োগত সকলো হেৰুৱায়। ইয়াৰ কাৰণ হ'ল তাৰ মনত থকা পুৰণি ধাৰণা যে ধনতকৈ সৰলতাই ভাল। তাৰ মনে যুক্তি আৰু আৱেগৰ মাজত সদায় আৱেগকহে বাছি লয়, কাৰণ অৱচেতন মনত আৱেগেহে সদায় যুক্তিক পৰাস্ত কৰে। সেয়েহে অতীতক ধনক লৈ শুনা নেতিবাচক কথাবোৰ বিচাৰি উলিয়াওক আৰু মনতে ঘোষণা কৰক, শৈশৱত মই যি শুনিছিলো সেয়া মোৰ নিজৰ সত্য নহয়। মই এতিয়া মোৰ বাবে নতুন চিন্তা বাছি লৈছো। পঞ্চম নম্বৰ ধাৰণা, য'ত কোৱা হৈছে দ্বিতীয় প্ৰভাৱৰ বিষয়ে। অনুকৰণ বা মা দেউতাকৰ আৰ্হি, দ্য ছেকেণ্ড ইনফ্লুৱেঞ্চ মডেলিং। আমাৰ মানসিক প্ৰগ্ৰামিঙৰ দ্বিতীয় মাধ্যম হৈছে অনুকৰণ, অৰ্থাৎ শৈশৱত আপুনি আপোনাৰ মা দেউতাকক ধনৰ সৈতে কেনে ব্যৱহাৰ কৰা দেখিছিল। মানুহে অনুকৰণৰ জৰিয়তেই বহুত কথা শিকে। ইয়াক বুজিবলৈ এটা ঘৰুৱা উদাহৰণ লোৱা হওক। ধৰি লওক এজনী ছোৱালীয়ে সদায় দেখে যে তাইৰ মাকে বজাৰৰ পৰা ৰৌ মাছ কিনি আনিলেই মাছটোৰ মূৰ আৰু নেজৰ অংশ কাটি দুটুকুৰা কৰি কেৰাহীত ভাজে। তাই এদিন মাকক সুধিলে, মা, তুমি মাছটো এনেকৈ কিয় কাটা? মাকে ক'লে, মোৰ মায়েও এনেকৈয়ে ৰান্ধিছিল। আইতাকক ফোন কৰি সোধাত আইতাকে হাঁহি মাৰি ক'লে, আইদেউ, মোৰ সেই সময়ৰ কেৰাহীখন সৰু আছিল, সেইবাবেহে কাটিছিলো। অৰ্থাৎ পৰিস্থিতি সলনি হ'ল, কিন্তু নিয়মটো একেই ৰৈ গ'ল, কাৰণ নাজানিয়েই অনুকৰণ চলি আছিল। ঠিক তেনেদৰে যদি আপোনাৰ দেউতাকৰ ব্যৱসায়ে সদায় উঠা নমাৰ মাজেৰে গৈছিল, কেতিয়াবা বহুত ধন আহে, কেতিয়াবা একেবাৰে খালী, তেন্তে আপুনিও অজানিতে নিজৰ জীৱনত সেই একেই আৰ্হিৰ পুনৰাবৃত্তি কৰিব পাৰে। কিছুমান মানুহে আকৌ মা দেউতাকৰ প্ৰতি থকা ক্ষোভৰ বাবে সম্পূৰ্ণ বিপৰীত পথ বাছি লয়। কিন্তু যদি আপোনাৰ ধন উপাৰ্জনৰ মূল কাৰণ খং বা ক্ষোভ হয়, তেন্তে সেই ধনে আপোনাক কেতিয়াও প্ৰকৃত সুখ দিব নোৱাৰে। সেয়েহে আপোনাৰ মা দেউতাকৰ আৰ্থিক অভ্যাসসমূহ পৰ্যবেক্ষণ কৰক। তেওঁলোকৰ ভুলবোৰ নিজৰ ভাগ্য নকৰি সচেতনভাৱে নিজৰ স্বতন্ত্ৰ আৰ্থিক বাট বাছি লওক। 6 নম্বৰ ধাৰণা, য'ত কোৱা হৈছে তৃতীয় প্ৰভাৱৰ বিষয়ে। বিশেষ ঘটনাৰ অভিজ্ঞতা, দ্য থাৰ্ড ইনফ্লুৱেঞ্চ স্পেচিফিক ইনচিডেণ্টছ। আমাৰ মনক প্ৰগ্ৰাম কৰা তৃতীয় উপাদান হৈছে বিশেষ ঘটনা, অৰ্থাৎ শৈশৱত ধনক কেন্দ্ৰ কৰি ঘটা কোনো আৱেগিক বা বেদনাদায়ক অভিজ্ঞতা। ধৰি লওক সৰু থাকোতে আপোনাৰ ঘৰত কোনো উৎসৱৰ সময়তে ধনৰ অভাৱৰ বাবে মা দেউতাকৰ মাজত তীব্ৰ কাজিয়া হৈছিল, বা ব্যৱসায়ত লোকচান হোৱাৰ বাবে গোটেই পৰিয়ালে মানসিক যন্ত্ৰণা ভুগিবলগীয়া হৈছিল। এনে ঘটনাই মনত এটা স্থায়ী দাগ থৈ যায়। মগজুৱে ধনক যন্ত্ৰণা বা অশান্তিৰ সৈতে সংযোগ কৰি পেলায়। ফলস্বৰূপে ডাঙৰ হৈ আপুনি অজানিতে ধনৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে, কাৰণ মনে ভাবে যে ধন আহিলেই জীৱনলৈ অশান্তি আহিব। ধনৰ প্ৰকৃত অৰ্থ প্ৰতিজনৰ বাবে বেলেগ বেলেগ হ'ব পাৰে। কাৰোবাৰ বাবে ই আনন্দ, কাৰোবাৰ বাবে ই স্বাধীনতা, আৰু আন কাৰোবাৰ বাবে ই কেৱল সুৰক্ষা। যেতিয়া দুজন সংগীৰ ধনৰ ব্লুপ্ৰিণ্ট নিমিলে, তেতিয়া তেওঁলোকৰ মাজত কাজিয়া হোৱাটো স্বাভাৱিক। আচল কাজিয়াখন ধনৰ বাবে নহয়, তেওঁলোকৰ মনৰ অমিল ব্লুপ্ৰিণ্টৰ বাবেহে হয়। সেয়েহে অতীতৰ বেদনাদায়ক আৰ্থিক অভিজ্ঞতাবোৰ মনৰ পৰা মুক্ত কৰি দিয়ক। নিজৰ সংগীৰ সৈতে বহি ইজনে সিজনৰ ধনৰ ব্লুপ্ৰিণ্ট বুজিবলৈ চেষ্টা কৰক, আৰু একেলগে এটা নতুন আৰ্থিক লক্ষ্য স্থিৰ কৰক। 7 নম্বৰ ধাৰণা, আপোনাৰ ফাইনেন্সিয়েল থাৰ্মোষ্টেটৰ ছেটিং, দ্য ফাইনেন্সিয়েল থাৰ্মোষ্টেট কনচেপ্ট। লেখক একাৰে এটা ডাঙৰ দাবী কৰিছে। তেওঁ কয় যে মাত্ৰ 5 মিনিটৰ কথোপকথনতেই তেওঁ যিকোনো মানুহৰ গোটেই জীৱনৰ আৰ্থিক ভৱিষ্যত অনুমান কৰিব পাৰে। ই কেনেকৈ সম্ভৱ? কাৰণ আমাৰ প্ৰত্যেকৰে মনত এটা ফাইনেন্সিয়েল থাৰ্মোষ্টেট ছেট হৈ থাকে। ধৰি লওক এটা কোঠাৰ ভিতৰত এয়াৰ কণ্ডিচনাৰটো 22 ডিগ্ৰী চেলচিয়াছত ছেট কৰা আছে। বাহিৰত বৰষুণ দিলে বা বতৰ ঠাণ্ডা হলে কোঠাৰ উষ্ণতা অলপ কমি যাব পাৰে, কিন্তু কিছু সময়ৰ পিছত থাৰ্মোষ্টেটটোৱে নিজে কাম কৰি উষ্ণতা আকৌ 22 ডিগ্ৰীলৈ ঘূৰাই আনিব। বাহিৰত বহু গৰম হলেও সি উষ্ণতা নিয়ন্ত্ৰণ কৰি সেই একেই 22 ডিগ্ৰীতেই ৰাখিব। কোঠাৰ উষ্ণতা স্থায়ীভাৱে সলনি কৰাৰ একমাত্ৰ উপায় হৈছে থাৰ্মোষ্টেটৰ ছেটিংটো সলনি কৰা। একেদৰে আমাৰ মনৰ থাৰ্মোষ্টেটটো ঠিক তেনেকুৱাই। কাৰোবাৰ থাৰ্মোষ্টেট 1000 টকাত ছেট হৈ থাকে, কাৰোবাৰ লাখ টকাত, আৰু কাৰোবাৰ কোটি টকাত।
আৰু ডোনাল্ড ট্ৰাম্প বা ইলন মাস্কৰ দৰে কোটিপতি ব্যৱসায়ীৰ থাৰ্মষ্টেট বিলিয়ন বিলিয়ন টকাত ছেট হৈ থাকে। সেয়েহে ব্যৱসায়ত সৰ্বোচ্চ হেৰুৱালেও তেওঁলোক অতি কম সময়ৰ ভিতৰতে পুনৰ কোটিপতি হৈ পৰে, কাৰণ তেওঁলোকৰ কোটিপতি মানসিকতাটো কেতিয়াও নেহেৰায়। কিন্তু যদি আপোনাৰ থাৰ্মষ্টেট মাহে অলপ টকাতে ছেট হৈ থাকে, তেন্তে আপুনি হঠাতে লটাৰী বা আন উপায়েৰে ডাঙৰ ধনৰাশি পালেও আপোনাৰ অৱচেতন মনে অতি সোনকালে সেই ধন খৰচ কৰাই আপোনাক পুনৰ পুৰণি স্তৰলৈ লৈ আহিব। সেয়েহে আপোনাৰ বৰ্তমানৰ বেংক একাউণ্ট আৰু নেটৱৰ্থ হৈছে আপোনাৰ থাৰ্মষ্টেটৰ ফলাফল। স্থায়ী ধনী হ'বলৈ হ'লে আপোনাৰ মনৰ থাৰ্মষ্টেটৰ ছেটিংটো ওপৰলৈ লৈ যাব লাগিব। বন্ধুসকল, এই সমগ্ৰ আলোচনাৰ মূল কথাটো হৈছে সচেতনতা, কনচিয়াছনেছ। আমাৰ বেছিভাগেই অতীতৰ পুৰণি প্ৰগ্ৰামিং আৰু অভ্যাসৰ দ্বাৰা চালিত হৈ যন্ত্ৰৰ দৰে জীয়াই আছো। সচেতন হোৱাৰ অৰ্থ হ'ল বৰ্তমান মুহূৰ্তত নিজৰ চিন্তা আৰু কাম নিৰপেক্ষভাৱে পৰ্যবেক্ষণ কৰা, যাতে আমি অতীতৰ ভয় বা নেতিবাচকতাৰ সলনি প্ৰকৃত জ্ঞানৰ আধাৰত নতুন সিদ্ধান্ত ল'ব পাৰো। মনত ৰাখিব, মনত চলি থকা প্ৰতিটো চিন্তাই হয় আমাৰ বাবে এক বিনিয়োগ, ই লোকচান নহয়। আজিৰ এই অডিঅ' বুকটো শুনি আপোনাৰ কেনে লাগিল? আপোনাৰ মনৰ ফাইনেন্সিয়েল থাৰ্মষ্টেটটো বৰ্তমান কি স্তৰত ছেট হৈ আছে বুলি আপুনি অনুভৱ কৰে? কমেণ্ট বক্সত নিশ্চয় জনাব। যদি আপুনি নিজৰ মানসিকতা সলনি কৰি আৰ্থিকভাৱে স্বতন্ত্ৰ হ'ব বিচাৰে, তেন্তে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু এয়া আপোনাৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰক। মনত ৰাখিব, আপোনাৰ ভিতৰৰ জগতেহে আপোনাৰ বাহিৰৰ জগতখন গঢ়ি তোলে। ধন্যবাদ। জয় অসম, জয় হিন্দ।